105 বছৰ বিনাপানী দেৱী বৰবাৰী গুৱাহাটী যাদৱ শৰ্মা দীপিলা শ্ৰী জগদ্ধাত্ৰী মন্দিৰৰ শান্তিপুৰ জাগ্ৰত শৰ্মা দীপিলা পূজা হেমলতা ডেকা অতিকে আনন্দিত হ'লো তৰুণ চন্দ্ৰ কলিতা দীপিলা মিথুন আমাৰ অৰ্থাৎ মিথুনৰ দেউতাকৰ নাম দিছে কৰোণা কলিতা দীপিলা সিন্ধুমণি ৰাজবংশী বামুণপাৰা সামাজিক সাংস্কৃতিক গগেন শৰ্মা বৰুৱা পশ্চিম দীপিলা হিমাংশু শৰ্মা অঞ্চলৰ ৰাইজে এই জগদ্ধাত্ৰী পূজা অহালৈ চাৰুলতা দেৱীৰ নামত দিছে আৰু এই অনুষ্ঠানটোত আহি অৰুণ কলিতা কলিতাপাৰা জ্ঞান চন্দ্ৰচু দীপিলা আনন্দই অনিল চন্দ্ৰ কলিতাৰ পুত্ৰ ৰাকেশ শৰ্মা দীপিলা বামুণপাৰা বৰেন্দ্ৰ কলিতা বছৰে ইয়ালৈকে মাতে টংলা গোলক চন্দ্ৰ শৰ্মা এই অনুষ্ঠানটোৰ লগতো ওতঃপ্ৰোত সম্পৰ্ক আজি দীৰ্ঘদিনৰ সম্পৰ্ক বিশেষভাৱে ইয়াত আমি মই বিধায়ক হৈ থকা এই অনুষ্ঠানটোৰ আমি আছিলোঁ সহায় কৰিছিলোঁ গতিকে ৰাইজেও মনত পেলাই আমিও মনত পেলাওঁ তেনেকৈ মই আহিলোঁ আৰু আজি আহি খুব ভাল লাগিল বিশেষ যিখন সভাত আমি উপস্থিত থাকিলোঁ গাম্ভীৰ্যপূৰ্ণ এখন ভাল মই এই জগদ্ধাত্ৰী পৰিচালনা যিটো উদ্যোগ তাৰ কাৰণে শলাগ ল'লোঁ আৰু ইয়াৰ পৰা সকলো ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দৰং জিলাৰ পশ্চিমাঞ্চলৰ ধৰ্ম সাহিত্য আৰু শিক্ষাৰ কেন্দ্ৰস্থলী দীপিলাত 1921 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰা হৈছিল শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা আৰু এই জগদ্ধাত্ৰী পূজাই এইবেলি 105 বছৰত ভৰি দিলে আৰু এই জগদ্ধাত্ৰী পূজা আমি যোৱা 29 অক্টোবৰৰ পৰাই আৰম্ভ কৰিছোঁ। এই উপলক্ষে আমাৰ স্মৃতিতৰ্পণ দেৱীৰ উত্তোলন জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মহিলাৰ নাম প্ৰতিযোগিতা ৰাতি আমাৰ মহিলাৰ নাগাৰা নাম ইত্যাদি বিভিন্ন কাৰ্যসূচীৰ লগতে আজি পুৱাৰে পৰা আমাৰ পূজা আৰম্ভ হৈছে ত্ৰিকালীন পূজা ভাগ আৰম্ভ হৈছে আৰু এই পূজাত জিলাখনৰ উপৰিও বিভিন্ন ঠাইৰ পৰা বিভিন্ন যাত্ৰী ভক্ত দৰ্শনাৰ্থে ইয়াতে হেণ্ডলদোপ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই পূজাত আমাৰ যিসকল ব্যক্তি সেইসকল ব্যক্তিয়ে আমাৰ যিখন ধৰ্মালোচনী সভা সেই সভাখনত শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে কিয়নো প্ৰতি বছৰেই বিশেষ বিশেষ বক্তাসকলে ইয়াত আহি বক্তৃতা প্ৰদান কৰে। এইবেলিও আমি আজি মুখপত্ৰ জগদ্ধাত্ৰীৰ যি অষ্টাদশ সংখ্যা সেয়া উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে উন্মোচন হৈ গ'ল। এই সভাত আমাৰ উদ্বোধক হিচাপে এগৰাকী অসমৰ প্ৰসিদ্ধ উদ্যোগপতি শ্ৰীযুত মুকুল চন্দ্ৰ ডেকাই সভা উদ্বোধন কৰিলে আৰু আমাৰ এই সভাখনত আমাৰ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ডম্বৰুধৰ শৰ্মাদেৱে সভাপতিত্ব কৰিছে। ইয়াত মুখপত্ৰ উন্মোচন কৰিছে দৰং জিলা সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত মৃণাল কুমাৰ ৰাজবংশীদেৱে আৰু নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিছে এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত ডক্টৰ নীতিশ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। ইয়াত বিভিন্ন ৰাজনৈতিক নেতা বিশেষকৈ যোৱাকালি বিধায়ক পৰমানন্দ ৰাজবংশীদেৱ আহিছিলে। আজি আমাৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱ আহি উপস্থিত হৈছে আৰু আজিৰ এই অনুষ্ঠানত আমি বিশেষভাৱে এই অনুষ্ঠানলৈ অৰিহণা যোগোৱা ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ সৰাবাৰীৰ চুনু ভট্টাচাৰ্য, দীপিলাৰ কোমল কলিতা, দীপিলাৰ উষা দেৱী, দীপিলাৰ থকেশ্বৰী ডেকা আৰু ৰাজেন কলিতা, লগে লগে আমাৰ অঞ্চলৰ কীৰ্তিমান প্ৰতিভাধৰ বিশেষকৈ মাতৰণ্ডালী বৈশ্য আবকাৰী পৰিদৰ্শক এগৰাকী যুৱ বিজ্ঞানী ডক্টৰ বিজিত কলিতা আৰু এগৰাকী বিশিষ্ট চিকিৎসক ডক্টৰ নৱজ্যোতি শৰ্মা বৰুৱাক আমি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিম। আমাৰ নিশাৰ ভাগত আৰতি অনুষ্ঠিত হ'ব আৰু ওজাপালি চলি থাকিব। তাৰ লগে লগে আজি নিশাৰ ভাগত নাগাৰা নাম পৰিৱেশিত অৰ্থানৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰতিটো কাৰ্যসূচীতেই ৰাইজৰ উৎসাহ যথেষ্ট আশাব্যঞ্জক আৰু পৰহিৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পৰা উত্থান একাদশীৰ পৰা ইয়াত 7 দিন 7 ৰাতি অখণ্ড ভাগৱত চলি থাকিব। এই অখণ্ড ভাগৱত পাঠৰো এইবাৰ 102 বছৰীয়া। আমি প্ৰতিজন ভক্ত দৰ্শনাৰ্থীক সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত সৰ্বপ্ৰকাৰৰ দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছোঁ। জয় মা জগদ্ধাত্ৰী। এখন ঐতিহ্যমণ্ডিত জগদ্ধাত্ৰী মন্দিৰত এইবাৰ 105 সংখ্যক জগদ্ধাত্ৰী পূজা অনুষ্ঠিত হৈছে আজি আৰু লগতে 7 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ হ'ব। গতিকে এই জৰিয়তে এই বৃহত্তৰ দীপিলাবাসী ৰাইজ ভক্তপ্ৰাণ ৰাইজে ইয়াত এটা অতি মানস কৰি এই জগদ্ধাত্ৰী মাৰ শ্ৰীচৰণত নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে আহি প্ৰাৰ্থনা জনায়। কাৰণ এইখন এখন আমাৰ দৰঙৰ ভিতৰতে যদি চাওঁ আটাইতকৈ পুৰণি জগদ্ধাত্ৰী পূজা পীঠ হয় ইয়াত 105 সংখ্যক এইবাৰ। আৰু গতিকে ইয়াৰ জৰিয়তে মই মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যে আমি সকলোৱে যাতে নিৰ্বিঘ্নে নিৰাপদে থাকোঁ, এখন
সুস্থ সমাজ যাতে শৃংখলাবদ্ধভাৱে সমাজ এখন থাকক, বৰ্তি থাকক। আৰু যিহেতু আমি সকলো আপোনালোক জানেই যে আমি জুবিন দা, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আকস্মিকভাৱে বিদায় ল'লে। গতিকে যিটো জাক জমকতা আগৰ জগতধাত্ৰী পূজা বা এইবাৰ দুৰ্গা পূজাই হওক, আমি দীপাৱলীতে হওক বা যিকোনো অনুষ্ঠানত আমি জুবিন দাৰ এতিয়াও আমাৰ হৃদয়ত সোমাই আছে, এতিয়াও আমাৰ মানসপটৰ পৰা আমি পাহৰিব পৰা নাই, অসমবাসী ৰাইজে পাহৰিব পৰা নাই। আৰু আজি পুনৰবাৰ মই দাদাৰ যোৱাকালি যিহেতু ব্ৰহ্মপুত্ৰত তেখেতৰ অস্থি বিসৰ্জন দিয়া হৈছে, গতিকে দাদা ব্ৰহ্মপুত্ৰ প্ৰিয় আছিলে নদী, গতিকে তেওঁ আগতেই কৈছিলে যে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ। গতিকে মই দাদাৰ হৈ এই মাৰ্চি চনত তেখেতে য'তেই আছে শান্তিত থাকক, তেওঁৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁ আমাক সকলোকে আশীৰ্বাদ কৰক যাতে তেওঁ আদৰ্শৰে তেওঁ যিখন এখন বৰ অসম গঢ়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী যাতে একেলগে থাকি আমি আগবাঢ়িব পাৰোঁ, তেওঁ আদৰ্শক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, সেইটো মই সকলোকে আহ্বান জনাইছোঁ। তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত, আমাৰ কৰ্মৰ জৰিয়তে তেওঁ আদৰ্শক লৈ।